নিৰ্বাচনলৈ মাত্ৰ ৩টা দিন বাকী থকা অৱস্থাত চেঙা সমষ্টিত AIUDFৰ প্ৰাৰ্থী তথা বৰ্তমানৰ বিধায়ক আশ্ৰাফুল হুছেইনে নিৰ্বাচনী প্ৰচাৰ তুংগত তুলিছে। বাঘমাৰাচৰত দলটোৰ কাৰ্যকৰী সভাপতি আদিত্য লাংথাছা আৰু আব্দুৰ ৰহমান আজমলে হেলিকপ্টাৰেৰে উপস্থিত হৈ এক বিশাল জনসভাত অংশগ্ৰহণ কৰে। প্ৰখৰ ৰ'দকো নেওচি হাজাৰ হাজাৰ সমৰ্থকৰ উপস্থিতিত জনসমৃদ্ধত পৰিণত হোৱা এই সভাত আদিত্য লাংথাছাই চেঙাবাসীৰ বাবে আজমল ছুপাৰফৰ্টিৰ শাখা আৰু এখন উন্নত মানৰ বিজ্ঞান মহাবিদ্যালয় স্থাপনৰ গুৰুত্বপূৰ্ণ ঘোষণা কৰে। আব্দুৰ ৰহমান আজমলে মুখ্যমন্ত্ৰীৰ সাম্প্ৰদায়িক মন্তব্যক তীব্ৰ সমালোচনা কৰি কয় যে গোমাংস বা মুছলমানক লক্ষ্য কৰি দিয়া উচতনিমূলক ভাষ্য এজন সাংবাদিক পদত থকা ব্যক্তিৰ মুখত শোভা নাপায়। 51 বছৰত কংগ্ৰেছে চৰাঞ্চলৰ উন্নয়নত ব্যৰ্থ হোৱা বুলি কটাক্ষ কৰি 2026 চনত AIUDF দলে 23ৰ পৰা 25খন আসন লাভ কৰিব বুলি দাবী কৰে। জনসভাত AIUDFৰ প্ৰাৰ্থী আশ্ৰাফুল হুছেইনে মাটিৰ পট্টা প্ৰদান, উচ্ছেদিতৰ পুনৰ সংস্থাপন আৰু শিক্ষা চাকৰিৰ সংৰক্ষণৰ প্ৰতিশ্ৰুতিৰে সমষ্টিটোৰ সৰ্বাংগীন উন্নয়নৰ স্বাৰ্থত তেওঁক পুনৰবাৰ জয়যুক্ত কৰিবলৈ ৰাইজক এক আৱেগিক আহ্বান জনায়। প্ৰখৰ ৰ'দকো নেওচি শত সহস্ৰ চৰাঞ্চলৰ জনগণ ওলাই আহিছে তলাচাবিৰ পক্ষত, AIUDFৰ পক্ষত। আমাৰ দলৰ নেতা আব্দুৰ ৰহিম আজমল সাহেব আমাৰ মাজত উপস্থিত হৈছিল আৰু তেখেতে আমাৰ এই আদিত্য লাংথাছা সাহেব উপস্থিত হৈছিল, আমাৰ জনগণক সম্বোধন কৰিছে আৰু কেইবাটাও গুৰুত্বপূৰ্ণ কথা ইয়াত ৰাখিছে আৰু জনগণে যি ভালপোৱা, যি মৰম AIUDFৰ প্ৰতি দেখুৱাইছে, আমি খুব আন্তৰিকভাৱে সুখী, আমি তেওঁলোকৰ ওচৰত কৃতজ্ঞ আৰু আমাৰ কনফিডেন্স লেভেল আৰু অধিক হাই হৈছে যে জনগণে এইবাৰো নিৰ্বাচন আমাক জয়ী কৰাই আছে। আমি চেঙা সমষ্টিৰ জনগণৰ ওচৰত পূৰ্বতে পৰা কৃতজ্ঞ, এইবেলিও কৃতজ্ঞ থাকিম। আমি জনগণৰ হক আৰু অধিকাৰৰ কাৰণে, মজলুম মেহনতি শ্ৰমজীৱী মানুহ, বঞ্চিত মানুহৰ কথা কোৱাৰ কাৰণে বিধানসভালৈ যাব বিচাৰোঁ। যোৱাবেলি গৈছিলোঁ, অসমৰ নিৰ্যাতিত মানুহৰ হক আৰু অধিকাৰ লৰাইখন যুঁজিছোঁ। গতিকে অহা দিনতো আমি এই যুঁজখন যুঁজিব লাগিব। আমাৰ চৰাঞ্চলৰ মাটিৰ পট্টা আমাক লাগিব। নাগৰিকত্বৰ চাকৰ ন্যায়ত ভুগি থকা শত সহস্ৰ ভাই ভনী, আই মাতৃসকলক ন্যায় আমাক লাগিব আৰু সেই ন্যায়ৰ যুঁজখন কেৱল আৰু কেৱল সম্মত অসমত AIUDFৰ নেতৃত্বত, হজৰত মৌলানা বদৰুদ্দিন আজমল সাহেবৰ নেতৃত্বত। গতিকে সেই যুঁজখন অহা দিনত যাতে আমি যুঁজি যাব পাৰোঁ, তাৰ কাৰণে জনতাৰ পৰা আমি সাহস, প্ৰেৰণা, উৎসাহ আৰু সমৰ্থন বিচাৰিছোঁ।